আমাৰ মাজত উপস্থিত থকা কলমপুৰী সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অপৰাধী হাইস্কুলৰ আমাৰ মাজত উপস্থিত থকা অসম সাহিত্য সভাৰ সন্মানীয় প্ৰতিনিধি ৰমেশ মহন্ত ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেফাৰী ৰূপা দাস চাকুৰীয়া বাইদেউক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা সম্বৰ্ধনা জনাব দক্ষিণ গাঁও ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সন্মানীয় সভাপতি সম্পাদকক বাইদেউৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা দক্ষিণ গাঁও প্ৰাক্তন অধ্যক্ষা মীৰা ৰাণী কলিতা বাইদেউ, আমাৰ মাজত উপস্থিত থকা মিৰ্জা চিকিৎসালয় সন্মানীয় চিকিৎসক ডক্টৰ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সাধাৰণ সম্পাদক ডক্টৰ ইন্দিৰা গোস্বামী, যাক আমি সকলোৱে মামণি ৰয়ছম গোস্বামী বুলি জানো, তেখেতৰ এই চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আমি শ্ৰদ্ধাৰে কৰিছোঁ। তেখেত দক্ষিণ কামৰূপৰ সুসন্তান। তেওঁ কেৱল অসমৰে নহয়, জ্ঞানপীঠ বঁটা বিজয়িনী, সমগ্ৰ ভাৰতৰে গৌৰৱ হয়। নমস্কাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আজি আয়োজিত এই সভাখনত মিৰ্জা উপলাভকাৰী গণ্যমান্য ব্যক্তিসকল, আমাৰ আজি এই অনুষ্ঠানটো তেখেতলোকে অনুষ্ঠিত কৰিছে। আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী, আমাৰ অসমৰ সুসন্তান, আমাৰ গৌৰৱ ডক্টৰ মামণি ৰয়ছম গোস্বামী মৃত্যুবাৰ্ষিকী উপলক্ষে আজি তেখেতক আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মই আশা কৰোঁ তেখেতে যিখিনি দিশ আমাক দেখাই গৈছিলে, অসমত যেনেকৈ বিশ্বত গোটেই জনজাত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই আমি প্ৰত্যেক বছৰে আমাৰ দক্ষিণ কামৰূপৰ সুসন্তান ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ এই মৃত্যু তিথিটো আমি প্ৰত্যেক বছৰে দিনজৰা কাৰ্যসূচীৰে পালন কৰি আহিছোঁ। মিৰ্জা চকত, অৰ্থাৎ যিটো চক আমি ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ নামত নামাকৰণ কৰা হৈছে, এই মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। আৰু এইবেলিও আমি বাইদেউৰ এই মৃত্যু তিথিটো চতুৰ্দশ মৃত্যুবাৰ্ষিকী হিচাপে আমি পালন কৰিছোঁ। ৰাতিপুৱা 6 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। 6 বজাত সমূহীয়া চাফাই অভিযান হৈছে। দিনৰ 10 বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হৈছে। তাৰপিছত স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, নাম প্ৰসংগকে আদি কৰি সন্ধিয়া 2000 বন্তি প্ৰজ্বলন কৰি বাইদেউৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু আমি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে বিশেষকৈ যোৱা 3টা বছৰৰ পৰা আমি বাইদেউৰ যাতে স্মৃতিসমূহ জীয়াই ৰাখিব পাৰোঁ আৰু যিসকল ব্যক্তিয়ে নীৰৱে, অসমৰ যিসকল ব্যক্তিয়ে নীৰৱে সাহিত্যৰ সাধনা কৰি আছে, তেওঁলোকক যাতে আমি উৎসাহ যোগাব পাৰোঁ, তাৰ কাৰণে আৰু বাইদেউৰ স্মৃতি জীয়াই ৰাখিবলৈ আমি ডক্টৰ মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা, স্মাৰক সাহিত্য বঁটা আমি প্ৰত্যেকবাৰে প্ৰদান কৰি আহিছোঁ। আৰু এইবেলিও এই বঁটাটি আমি আগবঢ়াবলৈ গৈছোঁ আমাৰ অসমৰ সুসন্তান, আমাৰ বিশিষ্ট সাহিত্যিক, বিশিষ্ট সাংবাদিক ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ছাৰলৈ আমি এই বঁটাটো আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমি আজি তেখেতক এই বঁটা প্ৰদান কৰা হ'ব। আৰু আমি আশা ৰাখিম তেখেতে এই বঁটাৰ জৰিয়তে তেখেতে উৎসাহ পোৱাৰ লগতে আমাৰ অসমত সাহিত্য জগতত তেখেতে বিশেষ অৰিহণা আগবঢ়াব পাৰিব। ইতিমধ্যে তেখেতে অৰিহণা আগবঢ়াইছেই, তথাপি আৰু আকৌ যাতে বিশেষসকলে উৎসাহ উদ্দীপনা পায়, তাৰ কাৰণে আমি এই বঁটাটো আমি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ।